হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক অসম নিযুক্তি পৰীক্ষা যেনে আসাম পুলিচ, আসাম টেট, ADRE এইবিলাকত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 2024 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ৰহাৰ বাৰভুজীয়াত। শেহতীয়াকৈ অসম খেল মহাৰণত সোণৰ পদক কোনে অৰ্জন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, সংগীতা গগৈ। জাল কটা জুই শীৰ্ষক গল্প সংকলনৰ বাবে 2024 বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা কোনে লাভ কৰিছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, নয়নজ্যোতি শৰ্মা। অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি, যোৰহাট জিলা। আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গইটাৰ বা গৰল ৰোগ হয়? শুদ্ধ উত্তৰ অপশ্যন বি, আয়োডিন। বৰষুণৰ পানীত কি ভিটামিন থাকে? শুদ্ধ উত্তৰ অপশ্যন এ, ভিটামিন B12। শচীন তেণ্ডুলকাৰৰ আত্মজীৱনীখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, প্লেয়িং ইট মাই ৱে। ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, ৰাঞ্চি। সেউজীয়া উদ্ভিদৰ ওপৰত ভৰ্তি থকা প্ৰাণীক কি বুলি জনা যায়? শুদ্ধ উত্তৰ অপশ্যন ডি, হাৰ্বিভৰাছ। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই? শুদ্ধ উত্তৰ অপশ্যন চি, ফেডাৰেল বা যুক্তৰাষ্ট্ৰীয়। নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো কি? শুদ্ধ উত্তৰ অপশ্যন ডি, নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটোৰ নাম হৈছে? শুদ্ধ উত্তৰ অপশ্যন বি, দ্য গুৱাহাটী বেংক লিমিটেড। অসমত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি, 1979। গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, শ্বেৰশ্বাহ। ইটাখুলিৰ ৰণ কোনজন ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি, গদাধৰ সিংহ। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি, ৰাকেশ শৰ্মা। সুৰমা নদী অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম? শুদ্ধ উত্তৰ অপশ্যন এ, বৰাক নদী। অসমে তলৰ কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? শুদ্ধ উত্তৰ অপশ্যন বি, ভূটান আৰু বাংলাদেশ। ডিব্ৰু-চৈখোৱা বায়স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে কিমান চনত ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি, 1997। হাইদাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত? শুদ্ধ উত্তৰ অপশ্যন ডি, সোণোৱাল কছাৰী। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।